এই 24-25 নাট্যবৰ্ষত যিটো যুদ্ধংদেহী মনোভাৱ লৈ আছোঁ, সেই যুদ্ধংদেহী মনোভাৱেৰে আমি নাটকৰ যি আখৰা চলাই আছোঁ, তাৰ মাজতে এতিয়া আমি সংগীত আখৰাত ব্যস্ত হ'ম। গতিকে সেই সংগীত আখৰাৰ প্ৰাক্ষণত আমাৰ পুলকে তেওঁ কৈছে যে মোকো এখন যুদ্ধংদেহী হেৰি কৰিব পৰাকৈ অস্ত্ৰ এপাত লাগে। সেই অস্ত্ৰ হিচাপে আজি আমাৰ সুৰসাগৰ দীপক বৰুৱা উপস্থিত আছে, লগতে আমাৰ প্ৰযোজিকা প্ৰস্তুতি পঢ়া আছে, গোটেই শিল্পী সমন্বিতে আজি কি অস্ত্ৰখন আমি আনবক্সিং কৰিম দুইজনৰ হাতেৰে। কি আছে চাম। নাজানো কিয় জানো বুকুখন কঁপি যায়, আধা ভঙা টোপনিতে সপোনে উজুকায়।